আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি আমাৰ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খুবেই এটা তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ চেণ্ট্ৰেল কমিটিয়ে ফৰৱাৰ্ড কৰিছে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আমাৰ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ মেছেজ তেখেতসকলে আমালৈ প্ৰেৰণ কৰিছে আৰু সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে গম পোৱাটো খুবেই এটা প্ৰয়োজনীয় তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আমাৰ সেই চেণ্ট্ৰেল কমিটিয়ে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত অংশগ্ৰহণ কৰিব লাগিব আৰু তেখেতসকলক আপোনালোকৰ যদি ফোন আছে বা আপোনালোকক তেখেতসকলক যিধৰণে পাৰে তেখেতসকলৰ যদি নাম্বাৰ আছে আপোনালোকে যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক আৰু তেখেতসকলৰ যিখিনি আমাৰ সহায় লাগে সেইখিনি আপোনালোকে যিমান পাৰে তেখেতসকলক সহায় কৰক আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেখেতে আমাক বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কি জনাইছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম ইয়াত আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 18/12/2024 তাৰিখ ইয়াত লিখিছে চৰদাৰ সভাপতি সম্পাদক জিলা সমিতিসমূহ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা বিশেষকৈ আমাৰ প্ৰতিগৰাকী আমাৰ জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে আমাৰ যিটো পাৰ্টিকৃত সদৌ অসম ভিত্তিত যিমানখিনি আমাৰ প্ৰতিখন জিলাত যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ সভাপতি সম্পাদক আছে তেখেতসকলক উদ্দেশ্য সি ইয়াত উল্লেখ কৰিছে তেখেতসকলক উদ্দেশ্য এইখিনি কথা কৈছে কিন্তু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে জনাটো খুবেই এটা দৰকাৰী কাৰণ তেখেতসকলে সেই যিখিনি কেন্দ্ৰীয় কমিটিয়ে শেহতীয়াভাৱে সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত তেখেতসকলে অংশগ্ৰহণ কৰিব লাগিব আৰু সফল ৰূপায়ণ কৰিব লাগিব অন্যথা আমাৰ টিউটৰসকলৰ প্ৰাপ্যখিনি হয়তো অসম চৰকাৰে হয়তো দিবলৈ তেখেতসকলে দেৰি কৰিব বা তেখেতসকলে হয়তো আমাৰ বিষয়ে নিশ্চয়কৈ চিন্তা চৰ্চা নকৰিব আৰু সেয়া হয়তো আপোনালোকে মোৰ কথাৰ জৰিয়তে হয়তো নিশ্চয়কৈ আপোনালোকে গম পাইছে শেহতীয়াভাৱে আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা বৃহৎ আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু সেই আন্দোলনত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব লাগিব আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বহলাই শ্বেয়াৰ কৰিম আৰু আমাৰ চেণ্ট্ৰেল কমিটি কি কৈছে সেইটো আপোনালোকৰ লগত মই আগত আপোনালোকক জনাই লওঁ ইয়াত কৈছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা মহোদয়া ইংৰাজী 14 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে অহা 26 ডিচেম্বৰ তাৰিখে দিছপুৰ চলৌ কাৰ্যসূচী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে উক্ত প্ৰস্তাৱটিৰ কাৰ্যকাৰীকৰণৰ বাবে কিছুমান সৰ্বসন্মত সিদ্ধান্তসমূহ জিলা সমিতিসমূহলৈ সূচনাভাৱে প্ৰদান কৰা হৈছে আৰু সমূহ টিউটৰ শিক্ষাগুৰু সাহৰি আহিবনে সেই প্ৰস্তাৱ সাৰ্থক নহ'ব আৰু ইয়াত কৈছে যে সমূহ টিউটৰ শিক্ষাগুৰুৱে যদি সাহৰিৰ অবিহনে সেই প্ৰস্তাৱ সাৰ্থক নহয় মানে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইখিনি সমৰ্থন প্ৰয়োজন যদি সমৰ্থন নকৰে বা সেইখিনি যদি তেখেতসকলে সাহৰি নিদিয়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ যিখিনি চেণ্ট্ৰেল কমিটিয়ে বা কেন্দ্ৰীয় কমিটিয়ে যি সিদ্ধান্ত লৈছে সেইখিনি নিশ্চয়কৈ সাৰ্থক নহ'ব সেইখিনি কথা ইয়াত কৈছে আৰু কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদকলৈ সেই পত্ৰযোগে নিম্নলিখিত নিৰ্দেশসমূহ দিয়া হ'ল আৰু কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদকলৈ পত্ৰযোগে তেখেতসকলে তলত যিবিলাক নিৰ্দেশনা দিছে সেইখিনি তেখেতসকললৈ ফৰৱাৰ্ড কৰা হ'ল বুলি ইয়াত উল্লেখ কৰিছে আৰু 1 নম্বৰ পইণ্টতে লিখিছে প্ৰতিটো জিলা সমিতিয়ে 21 তাৰিখৰ ভিতৰত সভা অনুষ্ঠিত কৰি সাংগঠনিকভাৱে আলোচনা কৰি কেন্দ্ৰীয় সমিতিলৈ সূচনা দিব লাগিব মানে প্ৰতিখন জিলা সমিতিসমূহে 21 তাৰিখৰ ভিতৰত আমাৰ সাংগঠনিক সভা আয়োজন কৰি তেখেতসকলে কেন্দ্ৰীয় কমিটিক সেইখিনি জনাব লাগিব বা আমাৰ 21 তাৰিখৰ ভিতৰত আমাৰ জিলাসমূহত তেখেতসকলৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত যিখিনি সাংগঠনিক আলোচনা আছে সেইখিনি আলোচনা কৰি কেন্দ্ৰীয় কমিটিক জনাবৰ কাৰণে ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত ইয়াত উল্লেখ কৰিছে 26 ডিচেম্বৰ 2024 তাৰিখে প্ৰস্তাৱিত আন্দোলনৰ বাবে জিলাৰ পৰা কিমান সংখ্যক শিক্ষাগুৰুৱে যোগদান কৰিব সেইখিনি জনাব লাগিব সেয়া নিশ্চয়কৈ খুব এটা গুৰুত্বপূৰ্ণ পইণ্ট আমাৰ প্ৰতিখন জিলাৰ পৰা আমাৰ 26 তাৰিখৰ যিখিনি আন্দোলন প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই আন্দোলনত কিমানজন আমাৰ জিলাৰ পৰা আহিব প্ৰত্যেকখন জিলাৰ পৰা অসমত আমাৰ যিমানবিলাক জিলাত টিউটৰ ছাৰ বাইদেউসকল আছে তাৰ পৰা কিমানজন টিউটৰ ছাৰ বাইদেউসকলে সেই 26 তাৰিখত অংশগ্ৰহণ কৰিব লাগিব অংশগ্ৰহণ কৰিব পাৰিব সেইখিনি স্পষ্ট কৰি দিবৰ কাৰণে তেখেতসকলক 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে কিন্তু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ জনাম সেয়া নিশ্চয়কৈ আমি হয়তো কেন্দ্ৰীয় কমিটিক
বা জিলা সমিতিক আমি প্ৰত্যেকেই উৎসাহ উদ্দীপনা যোগাই আমি প্ৰত্যেকেই সেইখিনি আন্দোলনত ওলাই আহিব লাগিব আমি 100% উপস্থিতি আমি নিশ্চয়কৈ নিজে কামনা কৰিব লাগিব আৰু নিজে ওলাই আহিব লাগিব অন্যথা হয়তো আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি অসম চৰকাৰে নিশ্চয়কৈ পিছুৱাই গৈ থাকিব আৰু সেইদৰে নিশ্চয় আপোনালোকে গম পায় আজি 4 বছৰ পিছুৱালে আৰু ইয়াৰ পাছতো পিছুৱাই গৈ থাকিলে নিশ্চয়কৈ আমাৰ সমস্যাখিনি যিমান পিছুৱাব সিমান জটিলতালৈ গৈ থাকিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি উপলব্ধি কৰি নিশ্চয়কৈ অহা 26 ডিচেম্বৰ তাৰিখে আমাৰ জিলা সমিতিক বা আমাৰ কেন্দ্ৰীয় কমিটিক আমাৰ বলসৰ পৰা যিমানখিনি প্ৰতিখন জিলাৰ প্ৰতিখন বলসৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে 100% উপস্থিতি নিশ্চয়কৈ আমি নিজে নিজৰ ওপৰত আমি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনাব লাগে আৰু নিশ্চয়কৈ আমি সকলোৱে মানে সেই যিখিনি আন্দোলন 26 তাৰিখে হ'ব সেই আন্দোলনত 100% উপস্থিতি কামনা কৰি নিজে অংশগ্ৰহণ কৰিব লাগিব অন্যথা আমাৰ সমস্যা বাগে থাকিব সেয়া নিশ্চয়কৈ আমি সকলোৱে গম পাওঁ আৰু সেইদৰে নিশ্চয় অসম চৰকাৰে আমাক 4 বছৰ পিছুৱাই লৈ গ'ল আৰু হয়তো ইয়াৰ পাছতো অসম চৰকাৰে কিমানবাৰ পিছুৱাব সেয়া নিশ্চয় আপোনালোকে হয়তো অলৰেডি গম পায় আৰু 3 নম্বৰ পইণ্টত লিখিছে যে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰতিগৰাকী টিউটৰ শিক্ষাগুৰুৰ পৰা 50 টকাকৈ বৰঙণিৰ পৰিমাণ ধাৰ্য কৰা হৈছে ইয়াত উল্লেখ কৰিছে আমাৰ কিবা এটা ষ্টেপ বা কিবা এটা আমি যদি সিদ্ধান্ত ল'বলৈ যাওঁ তেনেহ'লে নিশ্চয়কৈ তাত আমাৰ খৰচৰ কথাটো আহে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ যিখিনি নিজৰ সমস্যাৰ কথাখিনি উপলব্ধি কৰি নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ কাম কৰিছে তেখেতসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে বা তেখেতসকলৰ যিখিনি প্ৰগ্ৰাম কৰিছে সেইখিনি সফল ৰূপায়ণ কৰাত নিশ্চয়কৈ আৰ্থিক সাহায্যৰ প্ৰয়োজন হয় আৰু সেইখিনি তেখেতসকলে দিবৰ কাৰণে ইয়াত মেনশ্যন কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কিমান প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে দিব লাগে আমাৰ কেন্দ্ৰীয় কমিটিলৈ আৰু 4 নম্বৰ পইণ্টত লিখিছে যে 22 ডিচেম্বৰৰ ভিতৰত প্ৰতিটো জিলা সমিতিয়ে সাংগঠনিক পত্ৰযোগে সেই বিষয়ত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিলৈ জ্ঞাপন কৰিব লাগিব আৰু ইয়াত উল্লেখ কৰিছে যে 22 ডিচেম্বৰৰ ভিতৰত প্ৰতিটো জিলা সমিতিয়ে সাংগঠনিক পত্ৰযোগে সেই বিষয়ত গ্ৰহণ কৰা পদক্ষেপসমূহ কেন্দ্ৰীয় কমিটিলৈ কি কৰিব লাগিব প্ৰস্তাৱ কেন্দ্ৰীয় কমিটিক জনাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আমাৰ যিমানখিনি আলোচনা কৰিছে সেই আলোচনাবিলাক আমাৰ যিহেতু আমাৰ প্ৰতিখন জিলাত তেখেতসকলে ইয়াত উল্লেখ কৰা মতে 21 ডিচেম্বৰৰ ভিতৰত তেখেতসকলক প্ৰতিখন জিলাত সাংগঠনিক সভা তেখেতসকলে তেখেতসকলে প্ৰতিখন জিলাৰ পৰা কিমানজন টিউটৰ ছাৰ বাইদেউসকলে সেই সভাত উপস্থিত থাকিব লাগিব বা থাকিব পাৰিব সেইখিনি জনাব লাগিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিমানখিনি আমাৰ সেই আন্দোলনটোৰ কাৰণে যিখিনি আৰ্থিকৰ প্ৰয়োজন হয় সেইখিনি বৰঙণি তেখেতসকলক যোগান ধৰিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে আৰু সেই সকলোবিলাক 22 ডিচেম্বৰৰ ভিতৰত আমাৰ কেন্দ্ৰীয় কমিটিক তেখেতসকলে জনাব লাগিব আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ কৰ্ম আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ উপলব্ধি কৰক অন্যথা আমাৰ সমস্যাখিনি নিশ্চয়কৈ সমাধান হোৱাটো খুবেই এটা আপোনাৰ লেহেমীয়া প্ৰচেছ হৈ আছে নিশ্চয় আপোনালোকে গম পায় আৰু সেইবাবে আমি যি কৰোঁ সকলোৱে নিজে ওলাই আহি কামখিনি আমি অংশগ্ৰহণ কৰি সেই আন্দোলনটো সফল ৰূপায়ণ কৰিব লাগিব আৰু ইয়াত পাছত কৈছে যে অসমৰ সকলো স্তৰৰ টিউটৰসকলক লৈ একেটা মঞ্চত সংগঠনৰ নেতৃত্বত আন্দোলন কৰাৰ প্ৰস্তাৱ অনুসৰি ইতিমধ্যে আলোচনা সম্পন্ন হৈছে ধন্যবাদ ইয়াত উল্লেখ কৰিছে যে অসমৰ যিমানখিনি স্তৰৰ টিউটৰ ছাৰ বাইদেউসকলে হৈছে নিশ্চয়কৈ প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে একমডেট টিউটৰ ছাৰ বাইদেউসকল আছে আৰু সেইদৰে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে LPৰ পৰা কলেজলৈকে ডিগ্ৰী কলেজলৈকে আৰু একমডেট যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে সকলোবিলাকে সামৰি লৈ সেই আন্দোলনটো কৰিবৰ কাৰণে তেখেতসকলে অলৰেডি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি কৈছে আৰু সেই সন্দৰ্ভত আলোচনাও কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ নিজৰ সমস্যাখিনি নিজৰ যিটো সমস্যা আমি পাই আছোঁ বৰ্তমান সেই সমস্যাখিনি অসম চৰকাৰক জনাবৰ কাৰণে আমি নিশ্চয়কৈ বাৰম্বাৰকৈ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছোঁ কিন্তু অসম চৰকাৰে হয়তো শুনিও নুশুনাৰ বাওজুৰি তেখেতসকলে এটা কাণেৰে শুনি আনটো কাণেৰে তেখেতসকলে উলিয়াই দিছে আৰু সেইদৰে যদি হৈ থাকে আমাৰ টিউটৰৰ সমস্যা কেতিয়াও সমাধান নহয় আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হ'বৰ হ'ল আৰু সেয়ে নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অহা 26 ডিচেম্বৰত যিধৰণে সকলো স্তৰৰ সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউ
বাইদেউসকলে সেই আন্দোলনত অসহযোগ কৰাৰ সিদ্ধান্ত কৰিছে আৰু সেই মৰ্মে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি বুজি সেই আন্দোলনত উপস্থিত থাকক আৰু আমাৰ সমস্যাখিনি কিদৰে অসম চৰকাৰক আমি বুজালে তেখেতসকলৰ পৰা আজৰি আনিব পাৰোঁ সেয়া নিশ্চয়কৈ আমি চেষ্টা কৰিব লাগিব অন্যথা অসম চৰকাৰে যিধৰণে আমাক নিযুক্তি সময়ৰ পৰা যে 4 বছৰ পাৰ কৰিলে ঠিক তেনেকৈ হয়তো অসম চৰকাৰে পাৰ কৰাই দিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি উপলব্ধি কৰি সেই আন্দোলনত অংশগ্ৰহণ কৰক আৰু যি আমাৰ বিষয়ববী আছে তেখেতসকলক যোগাযোগ কৰি উৎসাহ উদ্দীপনা যোগাব বুলি নিশ্চয়কৈ আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাম আৰু ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ ভুৱন শৰ্মা মুখ্য সাধাৰণ সম্পাদক সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ হৈ তেখেতসকলে সেইখিনি খবৰ জনাইছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি উপলব্ধি কৰি নিশ্চয়কৈ ওলাই আহক আৰু আমাৰ সমস্যাটো অসম চৰকাৰক আমি অৱগত কৰাওঁ অসমৰ ৰাইজক আমি অৱগত কৰাওঁ হয়তো আমাৰ অসম চৰকাৰৰ হৃদয় গলি আমাৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰচেছ কৰে বা আমাৰ যিখিনি মাননি সেইখিনি সমকামৰ সমমৰ্যাদা প্ৰদান কৰে বা সমকামৰ সমদৰ্মা হয়তো প্ৰদান কৰে বা আৰু সেয়া নিশ্চয়কৈ আমি ওলাই আহিলেহে অসম চৰকাৰ বিবেচনা কৰিব অন্যথা অসম চৰকাৰে যেন এইটো বিবেচনা কৰিব সেয়া কেতিয়াও আপোনালোকে আশা নকৰিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আমাৰ যিহেতু কেন্দ্ৰীয় কমিটিৰ সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছে 26 ডিচেম্বৰ তাৰিখে আপোনাৰ দিছপুৰ চলো কাৰ্যসূচী লৈছে আৰু ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলো টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক আৰু আমাৰ প্ৰধান দাবী হৈছে আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক আৰু সমকামৰ সমদৰমহা প্ৰদান কৰক আৰু সেয়া আমাৰ প্ৰধান দাবী আৰু সকলো টিউটৰৰ যিখিনি তেখেতসকলে দ্বাৰা উপদ্বাৰা লগাই থৈছে সেইখিনি আঁতৰাই আমাক বিনা স্বাৰ্থত টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক সেয়া আমাৰ প্ৰধান যিখিনি দাবী সেইখিনি নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মনত আছে বা তেখেতসকলৰ যিখিনি মনত প্ৰশ্ন উদয় হৈছে সেইখিনি আমাৰ প্ৰধান দাবীবিলাক নিশ্চয় আপোনাৰ মনত যিটো প্ৰশ্ন উদয় হৈছে সেইটোৱে আমাৰ প্ৰধান দাবী আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অহা 26 ডিচেম্বৰ তাৰিখে দলে বলে সহযোগ কৰি আমাৰ সেই সমস্যাখিনিৰ পৰা নিশ্চয়কৈ পৰিত্ৰাণ পাবলৈ আমি চেষ্টা কৰিব লাগিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই সেইটো ভিডিঅ'ৰ পৰা জনাওঁ আপোনালোকে ওলাই আহক আৰু আমাৰ সমস্যাখিনি অসম চৰকাৰক অসমৰ ৰাইজক অৱগত কৰাওঁ যাতে নেকি আমাক সমকামৰ সমমৰ্যাদা এতিয়ালৈকে প্ৰদান কৰা নাই সমকামৰ সমদৰমহা এতিয়ালৈকে অসম চৰকাৰে প্ৰদান কৰা নাই আৰু সেইবাবে আমি প্ৰাপ্য বিচাৰি আমি দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছোঁ আৰু সেয়া নিশ্চয়কৈ প্ৰতিগৰাকী অসমৰ জনগণে গম পাব লাগিব অসমৰ যিমানবিলাক দল সংগঠনৰ নেতৃত্ব দিয়া আমাৰ বিষয়ববী আছে তেখেতসকলে গম পাব লাগিব সেই মানুহক যিদৰে অন্যায়ভাৱে অসম চৰকাৰে কটুৱাই আছে সেইখিনি আমি অসমৰ জনগণক অসমৰ যিমানখিনি দল সংগঠনৰ বিষয়ববী আছে তেখেতসকলক আমি জনাব লাগিব আৰু নিশ্চয়কৈ তেতিয়া নিশ্চয় আমি অসম চৰকাৰৰ পৰা এটা আমাৰ যিখিনি প্ৰাপ্য সেইখিনি নিশ্চয়কৈ অসম চৰকাৰ আমাক দিবলৈ নিশ্চয়কৈ তেখেতসকলে বাধ্য হ'ব কাৰণ অসম চৰকাৰক আমি বাৰম্বাৰকৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলে আমাৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীৰ লগত বাৰম্বাৰকৈ আলোচনা মিলিত হৈও শিক্ষামন্ত্ৰীগৰাকীয়ে সকলোবিলাক আলোচনাৰ মাজত সীমাবদ্ধ কৰি ৰাখে আৰু আলোচনাত তেখেতসকলে আলোচনা কৰিলে হ'ব বুলি কয় কিন্তু আলোচনা কৰাৰ পাছত নিশ্চয়কৈ সেইখিনি কামত হৈ নুঠে আৰু সেইকাৰণে এতিয়া আমাৰ কেন্দ্ৰীয় কমিটিও সেইখিনি তেখেতসকলৰ যিখিনি সমস্যা বা অসম চৰকাৰৰ আৰু শিক্ষা বিভাগৰ যিজন আমাৰ শিক্ষামন্ত্ৰীগৰাকী যেন সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ লগ কৰা যিখিনি প্ৰস্তাৱ আমাৰ কেন্দ্ৰীয় কমিটিয়ে আগবঢ়াইছিলে কিন্তু সেইখিনিও অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতক লগ দিয়া নাই আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সেইখিনি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক নিজৰ সমস্যাখিনি অসম চৰকাৰ অসমৰ ৰাইজক আমি অৱগত কৰোঁ আৰু অসম চৰকাৰৰ পৰা আমাৰ প্ৰাপ্যখিনি আজৰি আনিবলৈ আমি চেষ্টা কৰোঁ সেয়া আশা কৰিলোঁ আৰু শেষত আৰু এবাৰ মই অনুৰোধ কৰিলোঁ প্ৰতি স্তৰৰ সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউ যাতে নেকি সেই আন্দোলনত উপস্থিত থাকক আৰু ওলাই আহক আমাৰ সমস্যাখিনি অসম চৰকাৰৰ পৰা আমি আজৰি আনিবলৈ আহক আমি চেষ্টা কৰোঁ আৰু সেইকাৰণে আপোনালোকৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে বা জিলা কমিটিৰ বিষয়ববী আছে তেখেতসকলক যোগাযোগ কৰি উৎসাহ উদ্দীপনা যোগাওক আৰু যিধৰণে আমি সেই আমাৰ যিখিনি কাৰ্যসূচী হাতত লৈছে কেন্দ্ৰীয় কমিটিয়ে অহা 26 ডিচেম্বৰ তাৰিখে সেইখিনি কিদৰে আমি কৰিলে সফল কৰিব পাৰোঁ সেয়া নিশ্চয়কৈ আমি সকলোৱে চেষ্টা কৰোঁ আৰু আমাৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰি অসম চৰকাৰৰ পৰা যাতে নেকি আমি আজৰি নিবলৈ চেষ্টা কৰোঁ আহক সকলোৱে ওলাই আহক আৰু সেয়ে মই শেষবাৰলৈ আপোনালোকক অনুৰোধ কৰিলোঁ কাৰণ নিশ্চয়কৈ
বৰ্তমানৰ সময়ত যিদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাত ভুগি আছে কেৱল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গম পায় অন্য কোনো এজন মানুহে সেই আমাৰ সমস্যাখিনি ভিতৰৰ সমস্যাখিনি গম নাপায় আৰু সেইকাৰণে নিজৰ সমস্যা সমাধান কৰিবলৈ হ'লে প্ৰতিগৰাকীয়ে নিজে ওলাই আহিব লাগিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে কোনো এটা চিন্তা চৰ্চা কৰি ওলাই আহক আৰু আমাৰ সমস্যাখিনি অসম চৰকাৰৰ পৰা আহক আমি আজৰি আনো সেয়ে আপোনালোকক শেষবাৰলৈকে অনুৰোধ কৰিলোঁ আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি আৰু প্ৰতি স্তৰৰ টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম